তৈয়াৰ কৰিবৰ কাৰণে শাসকীয় দলটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু সেইকাৰণে এইবাৰ আগছে দিনৰ কাম কৰিবলৈ খোৱাং সমষ্টিৰ পৰা এজন যোগ্য প্ৰতিনিধি খোৱাং সমষ্টিৰ ৰাইজে বিচাৰিছে। আজি 60 বছৰে যিটো ভুগি আছিলোঁ বিজেপি দিনত, কিন্তু সেইটো সম্পূৰ্ণ সমাধান হৈছে। জন্ম হোৱা এজন ইয়াৰ স্থায়ী বাসিন্দা আমি ইয়াক বিচাৰিছোঁ। ইয়াত আমি কোনো লুৰিণজ্যোতি গগৈক আমি নিবিচাৰোঁ। সেই প্ৰলোভনেৰে যে বান্ধি ৰাখিব পাৰিব মহিলাসকলক আমি সেইটো কেতিয়াও নাভাবোঁ। আপোনালোকৰ খোৱাং সমষ্টিত আপোনালোকৰ বিজয় মালাকাৰে যদিহে অসমত MLA হ'ব পাৰে, লুৰিণজ্যোতি গগৈ কিয় খোৱাঙত MLA হ'ব নোৱাৰে? 50,000 ভোটত ব্যৱধানত আমি লুৰিণজ্যোতি গগৈক হৰুৱাই পঠিয়াম। পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিছে পৰিৱৰ্তনৰ পৰা পৰিৱৰ্তন বিচাৰিছে। লুৰিণজ্যোতি যদি সপোনাটো কেতিয়াবা বিধায়ক হয় কি ভয়ানক পৰিস্থিতি হ'ব খোৱাং সমষ্টিত চাই লওক। যোনবোৰ চাহ জনগোষ্ঠী বিজেপিত আছে সেইবোৰক ব্যক্তিগত লাভালাভৰ কাৰণে জাতিটোক আমি বলিদান দিব নোৱাৰোঁ। ৰাইজে যে ইমান চিঞৰিছে ইয়াৰ পৰিণতি ভোটৰ সময়ত সাধাৰণ ৰাইজে দিব। সন্মুখত নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত আমি সমষ্টিয়ে আহি উপস্থিত হৈছোঁ। আজি এটা গুৰুত্বপূৰ্ণ সমষ্টিত এই মুহূৰ্তত উপস্থিত আছোঁ, সেয়া হৈছে খোৱাং সমষ্টি। চৰ্চাত আছে খোৱাং সমষ্টি। খোৱাঙত এইবাৰ কি হ'ব? মৰাণ সমষ্টিৰ পাছত এইবাৰ খোৱাং সমষ্টি বিধায়ক একেগৰাকীয়ে আছে আৰু চক্ৰ গগৈ বিধায়কে 5 বছৰত কি কি কাম কৰিলে তাৰ হিচাপ নিকাচো আজিৰ তাৰিখত হ'ব। এইবাৰ এই সমষ্টিটো শাসকীয় পক্ষৰ হাতলৈ যাব নে বিৰোধী শক্তিশালী ৰূপত ইয়াতে অৱতীৰ্ণ হ'ব? কেইবাটাও কাৰণত খোৱাং চৰ্চাত আছে। বিৰোধীৰ ফালৰ পৰা ইয়াতে প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈৰ নাম চৰ্চাত আছে আৰু তেওঁ ইতিমধ্যে সংবাদ মাধ্যমত ব্যক্ত কৰিছে যে এই সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ কৰিব বিচাৰে। কংগ্ৰেছেও দাবী কৰিছে আমাৰ প্ৰাৰ্থী আছে, গতিকে আমাকো প্ৰাৰ্থিত্ব লাগে। যদিও আনুষ্ঠানিকভাৱে বিৰোধী মিত্ৰ সম্পৰ্কে কোন প্ৰাৰ্থী হ'ব এতিয়ালৈকে ঘোষণা হোৱা নাই, কিন্তু তৎসত্ত্বেও লুৰিণজ্যোতি গগৈৰ কুচকাৱাজ দীৰ্ঘদিনৰ পৰা এই সমষ্টিটোত চলি আছে। একেদৰে বিৰোধীৰ শিবিৰত কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু স্বাভাৱিকভাৱেই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত বৰ্তমানৰ বিধায়ক চক্ৰ গগৈ আছে। অসম গণ পৰিষদৰ প্ৰতিনিধিও বিচাৰিছে মিত্ৰজোঁটৰ ফালৰ পৰা তেওঁলোককো প্ৰাৰ্থিত্ব লাগে, কিন্তু কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই। 5 বছৰৰ সময়ৰ পাছত এতিয়া হিচাপ নিকাচৰ যিহেতু সময় হৈছে, গতিকে আজি আমি খোৱাং সমষ্টিত আহি উপস্থিত হৈছোঁ আৰু ইয়াতে উপস্থিত আছে তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীৰ পৰা জ্যেষ্ঠ নেতালৈকে। তৃণমূল পৰ্যায়ৰ উৎসাহ উদ্দীপনা কিমান, এই খোৱাং সমষ্টিটোৰ পৰা কি বাৰ্তা দিব বিচাৰিব, কিমান শক্তিশালী বিৰোধী শাসকীয় পক্ষ কিমান দূৰ আগবাঢ়ি আছে। আটাইকে ৰাজনৈতিক দলৰ প্ৰতিনিধি, অৰাজনৈতিক দলৰ প্ৰতিনিধি আটাইকে আমি স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। গতিকে উৎসাহ আমি নিশ্চয়কৈ দেখিছোঁ। আপোনালোকে দেখিছে এইফালে বিজেপি আছে, হাত দাঙি দিব পাৰে এবাৰ। সংখ্যা যথেষ্ট আছে, অগপ আছে, মিত্ৰজোঁটত যিহেতু আছে। আৰু এইফালে দেখিবলৈ পাইছে অসম জাতীয় পৰিষদৰ প্ৰতিনিধিও আছে। গতিকে AGPৰ জাতীয় পৰিষদৰ উৎসাহ ইয়াত যথেষ্ট আছে। কংগ্ৰেছ কৰ্মীসকলো কিছু আমি দেখিবলৈ পাইছোঁ, সংখ্যাত তাকৰ, কিন্তু উপস্থিতি আছে কংগ্ৰেছৰো। আহিম আপোনালোকৰ ওচৰলৈকে আহিম। প্ৰথমতে আৰম্ভ কৰিছোঁ, আছুৰ প্ৰতিনিধি এগৰাকী মই দেখিবলৈ পাইছিলোঁ। আপুনি অলপ ৰাজনৈতিক দলৰ পৰা আঁতৰি আহক এইফালে। আছুৰ প্ৰতিনিধি হিচাপে এই সমষ্টিটো, খোৱাং সমষ্টিটো কিয় গুৰুত্বপূৰ্ণ বুলি ভাবিছে? বিগত সময়ৰ কাম কাজক কি ধৰণে চাইছে? প্ৰথমেই আপোনালোকে এনে এটা সুন্দৰ অনুষ্ঠান এই ঐতিহাসিক খোৱাং বিধানসভা সমষ্টিত ৰাইজৰ মতামত ল'বলৈ আগবাঢ়ি অহাৰ কাৰণে আপোনালোকৰ সদতি পৰিয়াললৈ আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া মূল কথা, পূৰ্বত মৰাণ বিধানসভা সমষ্টি, বৰ্তমান নৱগঠিত খোৱাং বিধানসভা সমষ্টি। এই সমষ্টিটো বিগত সময়ৰ পৰা কংগ্ৰেছ বিজেপি সকলো দুয়োটা দলেই খোৱাং সমষ্টি বা মৰাণ সমষ্টি দখল কৰিলে। খোৱাঙৰ যিকেইটা মৌলিক সমস্যা, এই সমস্যা কিন্তু আজিও সমস্যা হৈ থাকিলে। আমি বিগত দিনৰ পৰাই খোৱাঙৰ 2খন মহাবিদ্যালয়, খোৱাং মহাবিদ্যালয় আৰু পৃথুবৰ মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছিলোঁ। কিন্তু আজি তাৰিখলৈকে কি কংগ্ৰেছ কি বিজেপি এই দুয়োটা দলেই এই 2খন মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। যিহেতু এই খোৱাং মহাবিদ্যালয় আৰু পৃথুবৰ মহাবিদ্যালয়, ইয়াত আমাৰ যিহেতু খোৱাং এটা গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন অসুবিধাৰ মাজেৰে পাঠ্যপুথি তেখেতলোক গ্ৰহণ কৰিবলৈ আহে, অধ্যয়ন কৰিবলৈ আহে। কিন্তু আজি তাৰিখলৈকে এই দুয়োটা দলেই এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। দ্বিতীয় কথা,
খোৱাং এটা ঐতিহাসিক সমষ্টি, এই সমষ্টিটোৰ উন্নয়নৰ কাৰণে যেনেধৰণে উন্নয়ন কৰিব লাগিছিলে তেনেধৰণে আচলতে উন্নয়ন হোৱা নাই। খোৱাঙত উদ্যোগ স্থাপন কৰিবৰ কাৰণে আজি তাৰিখলৈ কোনো এটা দলেই ব্যৱস্থা গ্ৰহণ নকৰিলে, কি কংগ্ৰেছ কি বিজেপি। বিজেপি যথেষ্ট দিন তেখেতৰ শাসনৰ গাড়ীত আছে, কিন্তু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এতিয়া আমি আহোঁ বাট পথলৈ। খোৱাঙৰ এটা বৰফুকনালিৰ পৰা শিৱসাগৰ জিলাৰ যিটো ডিমৌ সংযোগী যিটো পথ, এই পথটো বিগত দিনৰ পৰা আমি দেখি আহিছোঁ, আমি দাবী জনাই আহিছোঁ এই পথটো উন্নত মানদণ্ডৰে নিৰ্মাণ কৰিব লাগে, কিন্তু আজি তাৰিখলৈকে এই পথটো নিৰ্মাণ কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। একেদৰে মৰিয়া আলি, ঐতিহাসিক মৰিয়া আলি, এই মৰিয়া আলি আমি উন্নত মানদণ্ডৰে নিৰ্মাণ কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰম্বাৰ দাবী জনাই আহিছিলোঁ, কিন্তু আজি তাৰিখলৈকে যেনেধৰণে এই ৰাস্তাটো নিৰ্মাণ কৰিব লাগিছিলে তেনেধৰণে নিৰ্মাণ কৰা নাই। আৰু তাৰ লগে লগে এই খোৱাং এটা অত্যন্ত এটা গুৰুত্বপূৰ্ণ সমষ্টি। এই অঞ্চলটো আপোনাৰ মৎস্য উৎপাদন হওক, খেতি পথাৰৰ পৰা আদি কৰি অত্যন্ত এটা গুৰুত্বপূৰ্ণ এটা সমষ্টি, এটা যথেষ্ট স্থল আছে, কিন্তু ইয়াত এখন উন্নত মানদণ্ডৰ বজাৰ তৈয়াৰ কৰিবৰ কাৰণে শাসকীয় দলটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াৰ লগে লগে খোৱাঙৰ বিভিন্ন সমস্যা আছে, নকৰাত তালিকাখন দীঘলীয়া, তেন্তে কৰিলে কি 5 বছৰত? তেখেতলোকে এইটো কথা আমি ক'ব লাগিব, তেখেতলোকে কিছু সংখ্যক তেখেতলোকে ৰাস্তা পথ নিৰ্মাণ কৰিছে, যিখিনি আমি কৰিছে সেইখিনি ভালটো আমি ভাল বুলি ক'বই লাগিব। ৰাস্তা পথ নিৰ্মাণ হৈছে, কিন্তু এতিয়াও বহুত পথ নিৰ্মাণ কৰিবৰ কাৰণে বাকী আছে। কিন্তু আজি এই অনুষ্ঠানৰ পৰাই আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ, যিয়ে ৰাজপথ দখল কৰিব, যিজনে খোৱাং সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হ'ব, কোন বিধায়ক নিৰ্বাচিত হয় সেইটো আমাৰ ক'ব লগা নাই, এজন যোগ্য প্ৰতিনিধি নিৰ্বাচিত হওক, যিয়ে যাতে বিধানসভালৈ গৈ আমাৰ খোৱাঙৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে যাতে উদ্যোগ গ্ৰহণ কৰিব পাৰে, তেনে এজন বিধায়ক আমি বিচাৰিছোঁ। প্ৰাক্তন আছুৰ নেতা লুৰিণজ্যোতি গগৈ এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰাৰ মন মেলিছে। আপুনি আছুৰ প্ৰতিনিধি, আছুৰ কিবা টান এটা আৱেগিকভাৱে টান হওক বা নৈতিকভাৱে টান এটা কিবা আছে নেকি আপোনালোকৰ? তেনেধৰণৰ কোনো কথা নাই। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ তেখেতে এতিয়া জাতীয় পৰিষদ, আছুৰ পৰা তেখেতে বিদায় লৈ পিনে তেখেতে দল গঠন কৰিছে। তেখেতৰ যিবিলাক আপোনাৰ মত আমাৰ আছুৰ লগত সেইটো সম্পূৰ্ণ পৃথক। গতিকে আমাৰ যিবিলাক দাবী আছে সেই দাবীবিলাক যিয়ে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হয় তেখেতলোকে কিন্তু দাবীবিলাক সমাধান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ। মই পুনৰ আহিম আপোনাৰ ওচৰলৈকে। আহিম, জাতীয় পৰিষদো আছে, ঠিক আছে। বিজেপিৰ প্ৰতিনিধি কোনে ক'ব? আচ্ছা, দীঘলীয়া তালিকা এখন দিছে, নকৰাত তালিকা। ছাত্ৰসন্থাৰ নেতাজনে যি কথা কৈছে তেওঁ আচলতে সম্পূৰ্ণ শুদ্ধকৈ কোৱা নাই। যোৱা 10 বছৰ আগতে যিটো মান সমষ্টি আৰু বৰ্তমান খোৱাং সমষ্টি, এই খোৱাং সমষ্টিৰ বিভিন্ন সমস্যাই ভৰি আছিলে, আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ 10 বছৰ হোৱাৰ সময়ত আমি এফালৰ পৰা গোটেই সমস্যাখিনি যিমান সমস্যা আছে চব সমাধান কৰি আহিছোঁ। হয়, একেদিনাই গোটেইখিনি সমস্যা কেতিয়াও সমাধান কৰিব নোৱাৰে, কিন্তু আমি কথা দিছোঁ আৰু 5 বছৰ পাছত খোৱাং সমষ্টিৰ যিখিনি সমস্যা আছে গোটেইখিনি শেষ কৰিবলৈ চেষ্টা কৰিম। তিনিটা কাম আপোনালোকৰ চকুত পৰা যিয়ে সমষ্টিটোৰ সাংঘাতিক পৰিৱৰ্তন কৰিছে আৰু আপোনালোক উৎসাহিত হৈ পৰিছে, তেনেকুৱা বিধায়কগৰাকীয়ে কৰা 3টা কাম। প্ৰথম কথা হ'ল কি, আপোনালোকে সকলোৱে জানে যে কি আমাৰ খোৱাং সমষ্টিৰ অন্তৰ্গত কলাখোৱা পঞ্চায়ত। কলাখোৱা পঞ্চায়তত গোটেই অসমৰ ভিতৰতে প্ৰথম বানপানী হোৱা ঠাই আছিলে কলাখোৱা পঞ্চায়ত। আজিৰ দেশত সেই গোটেই কলাখোৱা পঞ্চায়তটো বানমুক্ত হ'ল। আৰু দ্বিতীয়টা কথা হ'ল কি, তাৰ ৰাস্তা পদূলিৰ অৱস্থা একেবাৰে বেয়া আছিলে। আজি 2 লেনযুক্ত ৰাস্তা পদূলিৰ উপৰিও ট্ৰেইনৰ অভাৰব্ৰিজ নিৰ্মাণ হৈছে। ইয়াৰ উপৰি আপোনালোকে বৰফুকন আলি দেখিছে, ইয়াৰ উপৰি গোটেই সামগ্ৰিক হিচাপে আজি আপুনি ৰাংচালি পঞ্চায়তলৈ যাওক, তাত আগতে গোবাট আছিলে, আজিৰ তাৰিখত একেবাৰে 2 লেনযুক্ত পথ হৈছে। ইয়াৰ উপৰিও আমাৰ সমষ্টিতে প্লেন য'ত এটা সময়ত পৰিব পাৰিব যুদ্ধ বিগ্ৰহ হ'লে ইত্যাদি গোটেই ব্যৱস্থাবিলাক এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কৰিছে। কাৰণ চেণ্ট্ৰেলতো, কেন্দ্ৰতো আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰ আৰু ষ্টেটতো ভাৰতীয় জনতা পাৰ্টী চৰকাৰ। গতিকে ভাৰতীয় জনতা পাৰ্টী চৰকাৰে এই গোটেই কামখিনি কৰাৰ বাবে আজিৰ তাৰিখত এই সমষ্টিটো দুপে উন্নতি হৈছে। আৰু আপোনাক মই কথা দিব পাৰোঁ সাংবাদিক মহোদয়, অহা 5 বছৰ আমাৰ মাননীয় যিগৰাকী বিধায়ক হ'ব, এই গোটেই সমস্যাখিনি আমি এফালৰ পৰা সমাধান কৰি নিবলৈ চেষ্টা কৰিম। এইখিনিতে মই এটা কথা কৈছোঁ, লুৰিণজ্যোতি গগৈ নালাগে আৰু যোন নাহক, খোৱাং সমষ্টিত কিন্তু অহাবাৰ এই 2026 চনত যেতিয়া বিধানসভাৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনত একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল ভোটত এই সমষ্টিৰ পৰা জয়যুক্ত হয়। পুনৰবাৰ ঠিক আছে, মই আহিম। জাতীয় পৰিষদৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। উন্নয়নৰ শ্লোগানৰ কথা কৈছে, উন্নয়ন হ'ব মূল মন্ত্ৰ। লুৰিণজ্যোতি গগৈ নহয়, যি আহিলেও বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে বিজয় হ'ব বুলি কৈছে। কিমান শক্তিশালী প্ৰকৃততে লুৰিণজ্যোতি গগৈ খোৱাং সমষ্টিৰ পৰা? কাৰণ তেখেতে কেৱল খোৱাং সমষ্টিৰে নহয়, যিহেতু অসমৰ এটা ৰাজনৈতিক দলৰ এটা ফেচ, এগৰাকী নেতা, গতিকে সমষ্টিটোৰ পৰা বিজয় হোৱাৰ সম্ভাৱনা কিমান আছে? আচ্ছা, প্ৰথমতে অসম লাইভ 24 চেনেলটোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আজি যে খোৱাঙৰ ভিতৰুৱা খবৰবিলাক, এই ভিতৰুৱা খবৰবিলাক ল'ব আহিছে, তাৰ কাৰণে আপোনালোক সকলোৱে ধন্যবাদ জনাইছোঁ। কাৰণ চাওক, আজিছে দিনৰ বাট চাই মানুহ অতিষ্ঠ হৈছে, আৰু সেইকাৰণে এইবাৰ
আছে দিনৰ কাম কৰিবলৈ খোৱাং সমষ্টিৰ পৰা এজন যোগ্য প্ৰতিনিধি খোৱাং সমষ্টিৰ ৰাইজে বিচাৰিছে সম্পূৰ্ণ স্বজন তোষণেৰে যি তেখেতসকলে যে ৰাজনীতি কৰি আছে স্বজন তোষণৰ ৰাজনীতিৰ অৱসান পেলাবলৈ এইবাৰ ৰাইজে উঠি পৰি লাগিছে মথাউৰিৰ কথা কৈছে আজি তেখেতসকলে মইনাগাঁৱলৈ যাওক মইনাগাঁৱৰ মথাউৰি কি অৱস্থা পানী হ'লে মানুহে খেতি কৰিব নোৱাৰা অৱস্থাৰ 60 কিলোমিটাৰ মূৰে মূৰে টুল গেটৰ নামত তেখেতসকলে টেক্স লৈছে এজন 60 কিলোমিটাৰ নামত ডকাইত তেখেতসকলে ৰাখি লৈছে আজিৰ পৰা টুল গেটৰ নামত মানুহে টেক্স দি মানুহে আজি 60 কিলোমিটাৰ মূৰে মূৰে টুল গেটৰ নামত এজন ডকাইত তেখেতে ৰাখি হৈছে ৰাস্তাৰ পথৰ উন্নয়ন আপোনালোকে চাই যাওক 2-3 বছৰ হোৱাৰ লগে লগে ৰাস্তাৰ পথৰ অৱস্থা একেবাৰে নোহোৱা হৈ পৰে গতিকে এইবিলাক যিবিলাক তেখেতসকলে স্বজন তোষণৰ যিবিলাক তেখেতসকলে ৰাজনীতি কৰিব বিচাৰিছে ৰাস্তা ঘাটৰ যিবিলাক উন্নয়ন ফুপুৰা স্বৰূপ উন্নয়নৰ যিবিলাক ফুপুৰা স্বৰূপ সেই ফুপুৰা স্বৰূপৰ নামতে আপোনালোকে গম পায় কম্পেট্ৰলাৰ অফ অডিটৰ জেনেৰেল কেগৰ প্ৰতিবেদনৰ মতেৰে 1,59,000 টকা লোন লৈছে চৰকাৰখনে গতিকে 1,59,000 কোটি টকা লোন ঘূৰাবলৈ এই চৰকাৰখনে অসমৰ সম্পদ অসমৰ দাঁতি মেটি বিক্ৰী কৰিছে গতিকে এইবাৰ খোৱাঙৰ ৰাইজে কপালত টঙালি ভাঙিছে এইবাৰ এজন অসমৰ যোগ্য ব্যক্তি প্ৰতিনিধিত্ব কৰিব আৰু সেয়া লুৰিণজ্যোতি গগৈ বুলি কৈছে আপোনালোকে উত্তৰ দিব তাৰপিছত কংগ্ৰেছৰ ওচৰলৈকে যাম মই আপোনালোকলৈ ধন্যবাদ কওক আমাক কৈ যাওক মানুহে চালানী ভোট নিদিয়ে মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি ডেটত তেখেতলোকে অকল উশৃংখল কৰিবলৈ আহিছে আৰু বেলেগ একো নাই আজি আমি লৰুৱাবাসীয়ে আমি আজি 60 বছৰে যিটো ভুগি আছিলোঁ বিজেপি দিনত কিন্তু সেইটো সম্পূৰ্ণ সমাধান হৈছে চাওক আপুনি আমাৰ যেতিয়া মধুপুৰ এৰিয়া হওক কলাখোৱা হওক লেদাই হওক য'তে হওক আপোনাৰ 60 আজি বিজেপি অহা আগে আমি এককাল পানীত ঘূৰিব লাগিছিলে ৰাস্তা পদূলি নাছিলে মথাউৰি নাছিলে আজিৰ ডেটত কিন্তু আমি সুৰক্ষিত হৈ আছোঁ আমাৰ এঘৰ ৰাইজে আজি ব্যক্তিয়ে খেতি কৰি আমি সকলোৱে লগত আছোঁ আৰু বিজেপিৰ লগতে আমি থাকিম বিজেপি জিন্দাবাদ ঠিক আছে এবাৰ কংগ্ৰেছৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বহক আহিম এক ছেকেণ্ড আহিম বাইদেউ আহিম ক'ব আপোনালোকে কওক কংগ্ৰেছ আমি তেওঁলোকৰ প্ৰথম কথা হ'ল আমি একোৱে উন্নয়ন দেখা নাই প্ৰথম কথা হ'ল আমি বিজেপিয়ে একো উন্নয়ন কৰা দেখা নাই আমি দেখিছোঁ অকল বিধায়কজনৰ উন্নতি তেখেতৰ সাংগু পাংগুসকলৰ উন্নতি এতিয়া কথা হ'ল কি নতুনকৈ গঠন হোৱা এইটো খোৱাং সমষ্টিত ছিটিং বিধায়কজনে ইতিমধ্যে স্বীকাৰ কৰিছে কংগ্ৰেছৰ ইয়াত ইতিমধ্যে 40,000 ভোট আছে আজি কোনো কেম্পেইনিং নকৰিলেও কংগ্ৰেছৰ ইয়াত 40,000 ভোট ইতিমধ্যে আছে এতিয়া নতুনকৈ গঠন হোৱা কংগ্ৰেছৰ এই সমষ্টিটোত আমি এজন স্থানীয় আমি হাতৰ চিম্বলত এজন বিধায়ক বিচাৰিছোঁ আমি একাধিক ইয়াৰ পৰা চালানী বিধায়ক আমি ইয়াত দেখিলোঁ বাহিৰৰ পৰা আহি ইয়াত বিধায়ক হোৱা একাধিক ব্যক্তি আমি ইতিমধ্যে দেখিছোঁ কিন্তু উন্নয়নৰ নামত বিগ জিৰ' সেয়েহে এবাৰ খোৱাং সমষ্টিৰ ৰাইজে আমাৰ এজন স্থানীয় ইয়াতে জন্ম হোৱা এজন সেৱক বিচাৰিছে সি লাগিলে জাতীয় পৰিষদে হওক কিন্তু আমাৰ খোৱাঙতে জন্ম হোৱা এজন ইয়াৰ স্থায়ী বাসিন্দা আমি ইয়াত বিচাৰিছোঁ ইয়াত আমি কোনো লুৰিণজ্যোতি গগৈক আমি নিবিচাৰোঁ আমি বিচাৰোঁ ইয়াতে জন্ম হোৱা এজন স্থায়ী বিধায়ক লাগিলে তেওঁ জাতীয় পৰিষদে হওক কিন্তু আমাক লাগে ইয়াতে জন্ম হোৱা এজন স্থানীয় বিধায়ক লুৰিণজ্যোতি গগৈ চালানী নহয় খনিকৰ চাৰিআলি জন্ম জকাই চামগুৰি হয় ঠিক আছে বহি লওক আহিম এইফালে আহিম বহি লওক এজনকৈ ক'ব সকলোৱে বহি লওক আপোনাৰ ওচৰলৈ বহক বিজেপিৰ কৰ্মীসকলে বহক বিজেপিৰ কৰ্মীসকলে বহক জাতীয় পৰিষদে বহক এক ছেকেণ্ড আমি কথা পাতিম ঠিক আছে
হ'ব বহি লওক ঠিক আছে অভিযোগ আছে প্ৰতি অভিযোগ আছে সকলোৱে শুনি যাব আৰু তাৰ পাছত মন্তব্য কৰিব তাৰ পাছত আমি কথা পাতি যাম এক ছেকেণ্ড কওক আপুনি কৈ আছিলে মই আহিম পুনৰ আহিম কোন আছে মহিলা কোনে ক'ব বাইদেউ কওক বিজেপিৰ মহিলাই ক'ব পাৰে মহিলা প্ৰতিনিধি যদি আছে এক ছেকেণ্ড মহিলাৰ উত্তৰখিনি মহিলাই দিব তাৰপাছত ক'ব কওক মহিলা হিচাপে কি ভাবে কিমান শক্তিশালী লুৰিণজ্যোতি গগৈ কাৰণ বিজেপিয়ে মহিলাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি দি থৈ দিছে আৰু এই আঁচনিৰ পাছত মহিলাসকলে বিজেপিক ভোটদান কৰিব বুলি এটা ভাবি লোৱা হৈছে গতিকে এগৰাকী মহিলা হৈ আপুনিও নাভাবেনে যে বিজেপিয়ে মহিলাসকলক যথেষ্ট আঁচনি দিছে বাকী কৰিবলগীয়া আৰু একো কাম নাই তেনেকুৱা এটা ধাৰণা আহিছে নেকি পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আজি এখন মঞ্চ দিয়াৰ কাৰণে বিশেষকৈ বিজেপিয়ে বিভিন্ন আঁচনি মহিলাসকলক দিছে কিন্তু দিছে সেই প্ৰলোভনেৰে যে বান্ধি ৰাখিব পাৰিব মহিলাসকলক আমি সেইটো কেতিয়াও নাভাবোঁ কাৰণ সেইটো প্ৰলোভন মাত্ৰ এইটো নিৰ্বাচনী টোপ দিছে তাৰ বাদে একো কৰা নাই বিজেপি চৰকাৰে বস্তু মূল্য বৃদ্ধি কৰিছে গেছ চিলিণ্ডাৰ বাঢ়িছে অসমত টুল গেট স্থাপন কৰিছে মাত্ৰ 1250 টকাত মহিলাক বান্ধিবলৈ চেষ্টা কৰিলেও মানুহৰ বিবেক আছে মহিলাসকলৰো এটা বিবেক আছে তেওঁলোকে এইবাৰ লুৰিণজ্যোতি গগৈৰ দৰে এজন শক্তিশালী প্ৰাৰ্থী খোৱাং সমষ্টিৰ পৰা জিকাই পঠিয়াব আঁচনিৰ টোপেৰে মহিলাক বান্ধি ৰাখিব নোৱাৰে সেইটো আপোনালোকৰ ভুল প্ৰচেষ্টা ঠিক আছে এতিয়া বিজেপি ৰ'ব এক ছেকেণ্ড বাইদেউ এই কথাটো কওক আঁচনিৰে আপোনালোকক বান্ধি ৰাখিব বিচাৰিছে কওক এই উত্তৰটো দিয়ক যে 1250 টকা দিছে কিন্তু মূল্য বৃদ্ধি হৈছে সেইটো আমাৰ বিজেপি চৰকাৰ দিনত বনোৱা থিয় হৈ আছে বিজেপি চৰকাৰৰ পদক্ষেপ উল্লেখনীয় তাৰ উপৰিও আপোনালোকৰ খোৱাং সমষ্টিত আপোনালোকৰ চালানী মাছ কিয় আনিবলগীয়া হ'ল লুৰিণজ্যোতিক তিনিচুকীয়া লাই পুলিৰ পৰা আনি কিয় খেলাবলগীয়া হ'ল খোৱাং সমষ্টিত কি এজেপি প্ৰাৰ্থী নাই নেকি চালানী মাছ নালাগে হ'ব ঠিক আছে বাইদেউ কৈছে আমি আৰু কথা পাতিম বেলেগ দল আছে এবাৰ অগপৰ ওচৰতো আহিব বিচাৰিছোঁ বিজেপি আৰু জাতীয় পৰিষদে কৈছে অগপৰ প্ৰতিনিধিগৰাকী আছে মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এইফালে যাওক নিজৰ দলৰ মানুহখিনি নিজৰ ঠাইত বহক নিজৰ দলৰ মানুহখিনি নিজৰ ঠাইত বহক এক ছেকেণ্ড আপুনি অগপৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু এই সমষ্টিটোৰ পৰা টিকট প্ৰত্যাশীও আন এগৰাকী কিন্তু মিত্ৰতাৰ প্ৰসংগটো আছে এতিয়ালৈকে স্পষ্ট হোৱা নাই কি ভাবে যিয়ে টিকট লাভ নকৰক কিয় এইবাৰ প্ৰত্যাহ্বান হ'ব পাৰে নেকি বিৰোধীও যথেষ্ট উৎসাহত থকা দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈক লৈ মিত্ৰ দল সদায় শক্তিশালী আৰু অসমত মিত্ৰ দলেই পুনৰ আমাৰ চৰকাৰ হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই ইতিহাস ৰচনা কৰিছে তেওঁ আজি চাওক আজি অসমৰ লাখ মানুহ আজি তাৰিখত ম্যাদী পতা দিছে আগতে দিছিল নেকি ডিব্ৰুগড়খনক ৰাজধানী কৰিলে ডিব্ৰুগড়ত ৰাজধানী কৰিছে ডিব্ৰুগড়ৰ AMC 300 কোটিৰ ওপৰত দিছে ডিব্ৰুগড়ৰ ইউনিভাৰ্চিটিত ক'ৰ দিছে ৰাস্তা বদলি হৈছে এইটো উন্নয়ন নহয় নেকি আৰু কৰিবলগীয়া আছে আমাৰ ছাত্ৰ সন্থা বন্ধুজনে কৈছে যে ছায়েন্সটো লাগে কৰিব লাগিব ৰাস্তা বদলি আৰু দুই এটা আছে কৰিব লাগিব কিন্তু উন্নয়ন নাই হোৱা বুলি যদি কয় এইটো গোকান মিছা কথা কোৱা হ'ব আৰু অসম গণ পৰিষদ বিজেপি আমি মিত্ৰ দলত আছোঁ আমাৰ সংঘাত নাই টিকেট বিচাৰিছোঁ আমি লুৰিণজ্যোতি গগৈ পাৰ্টি জাতীয় পৰিষদক এই যোৱা পঞ্চায়তৰ ইলেকশ্যনত আমি 4000 উপভোটত জিলা পৰিষদ জিকিছোঁ আমি ছেমিফাইনেল জিকিলোৱেই মিত্ৰ দলে ছেমিফাইনেল জিকি আছোঁ মাত্ৰ ফাইনেল জিকিবলৈ বাকী আছে মিত্ৰজোঁটৰ কথাটো কৈছে এক ছেকেণ্ড কথাটো আপুনি ক'ব হ'ব জাতীয় পৰিষদে ক'ব এই কংগ্ৰেছক ক'ব বিচাৰিছে কৈছে চাওক সেইফালে AGP বিজেপি মিত্ৰ হৈ আছে যিয়ে নহওক মিত্ৰ হৈ থাকিব নিৰ্বাচনত এতিয়া আপোনালোক AGPৰ প্ৰতিনিধি যদি লুৰিণজ্যোতি গগৈ হয় একেই মিত্ৰতাৰে অৱতীৰ্ণ হ'ব নে আপোনালোকে লুৰিণজ্যোতি গগৈক দিলে কংগ্ৰেছে সমৰ্থন নকৰে প্ৰথমতে আমি অসম লাইভ 24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আমি এতিয়ালৈকে হুলস্থুল কৰা নাই আমি প্ৰত্যেকৰ কথা শুনিব আহিছোঁ আমি মিত্ৰতাৰ কথা কৈছে তেওঁলোকে মিত্ৰতাৰ কথা কৈছে কথা হ'ল কি
আমাৰ এটাই চিম্বল হাত আৰু একেবাৰে ফেচ হ'ল গৌৰৱ গগৈ আমি অসমৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰোঁ। আৰু গৌৰৱ গগৈয়ে যদি কয় যে লুৰিণজ্যোতি গগৈ ইয়াতে প্ৰতিনিধিত্ব কৰিব, তেতিয়া আপোনালোকে গৌৰৱ গগৈৰ বিৰুদ্ধেও যাব নেকি? কংগ্ৰেছটো এটা হাইকমাণ্ড দল, গতিকে ইয়াৰ সিদ্ধান্তটো হাইকমাণ্ডে ল'ব। তথাপিও কৈ লওঁ শুনক তথাপিও আমি আশা কৰোঁ যে কংগ্ৰেছ এটা বিগ ব্ৰাদাৰ দল, এটা ৰাষ্ট্ৰীয় দলৰ লগত ৰাষ্ট্ৰীয় দলে যুঁজিব। আমি শুনি লওক কথাটো শুনক আমি লুৰিণজ্যোতি গগৈক বেয়া নাপাওঁ। কথাটো শুনি লওক আপোনালোকে। আমি লুৰিণজ্যোতি গগৈক বেয়া নাপাওঁ, তেওঁ এজন শ্ৰেষ্ঠ নেতা। শুনক কিন্তু আমাৰ নতুনকৈ গঠন হোৱা খোৱাং সমষ্টিৰ বাসী ৰাইজে আমি বিচাৰোঁ, যদি ইয়াত মিত্ৰতা হয় তেনেহ'লে আমি বিচাৰোঁ ইয়াত লাগিলে জাতীয় পৰিষদে হওক, শুনক জাতীয় পৰিষদৰ পৰা কোনোবা স্থানীয় এজন ল'ৰাই খেলক, ইয়াতে জন্ম হোৱা এজন ল'ৰাই খেলক, আমি তেওঁক সমৰ্থন কৰিম। কিন্তু বাহিৰৰ পৰা অহা এজনক আমি মানি ল'ব নোৱাৰিম। আচ্ছা, ইয়াতে লোকেল আনলোকেল ইছ্যু এটা হৈ আছে বুলি কৈছে লুৰিণজ্যোতি গগৈ। কংগ্ৰেছ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ কৰ্মীসকলকো লাগিব আপোনালোকক, কিন্তু লুৰিণজ্যোতি গগৈ বাহিৰৰ পৰা আহিছে, স্থানীয় প্ৰাৰ্থী এগৰাকী লাগে বুলি ভাবে। এই বিষয়টোত আপোনালোকৰ কি? লোকেল আনলোকেল কথা নাই। মই তাৰ আগতে অসম গণ পৰিষদ দলৰ যিজন ব্যক্তি আছে, অসম গণ পৰিষদ দলৰ যিজন ব্যক্তিয়ে মিত্ৰতাৰ কথা ক'লে, আঞ্চলিকতাবাদৰ কথা ক'লে, আজি অসম গণ পৰিষদ দলৰ স্থিতি ক'ত আছে? অসম গণ পৰিষদ দলৰ যিটো দুৰ্গ বৰহমপুৰ সমষ্টিৰ আজি বিধায়ক কোন? হাতীৰ পুকুচাত উঠি বিজেপি দল অসমলৈ আহিলে, আৰু সেই পুকুচাত উঠি অহা বিজেপি দলে আজি হাতীটোক কেনেকৈ গ্ৰাস কৰি পেলালে সেই কথাটো প্ৰথম গণ পৰিষদ দলৰ হেৰিয়ে বিশ্লেষণ কৰক। তাৰপিছত বিজেপিসকলে যি কথা ক'বলৈ আগবাঢ়িছে, বিজেপি দলে লুৰিণজ্যোতি গগৈ বা তাৰ বিপৰীতে যিসকল ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিব বিচাৰিছে, সেই প্ৰতিনিধিত্ব কৰা ব্যক্তিসকল কোন আৰু ক'ৰ পৰা আহিছে তেখেতলোকে বিশ্লেষণ কৰিছে। আৰু এটা কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মৰাণ সমষ্টিৰ পৰা বিধায়ক হৈছিলে, তেখেতৰ ঘৰ ক'ত আছিলে এবাৰ সোধক। আৰু এটা কথা বিজেপি দলৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বেনাৰছৰ পৰা ইলেকশ্যন নিৰ্বাচন খেলে, কিন্তু তেখেতৰ ঘৰ ক'ত? তেখেত চালানী হয় নে লোকেল হয়? প্ৰথমে তাৰ উত্তৰ দিয়ক, এনেই যা তাৰ কথা কৈ লাভ নাই। ঠিক আছে, কওক লুৰিণজ্যোতি গগৈক কিয় খোৱাং সমষ্টিৰ পৰা বিজয় কৰাব বিচাৰিব আপোনালোকে? কেনেকৈ বিজয় হ'ব? এক ছেকেণ্ড, ঠিক আছে, আমি আপোনালোকে উত্তৰ দিব। জাতীয় পৰিষদৰ ষ্ট্ৰেটেজিটো আমি সুধি লওঁ। লুৰিণজ্যোতি গগৈ যদি জিকিব বুলি ভাবিছে, কিয় জিকিব? তেওঁ কি কৰিব পাৰিব সমষ্টিটো? চাওক, তেখেতলোকে প্ৰথম কথা মই কৈছোঁ, আপোনাৰ এটা কথা কৈছোঁ যে বিজেপিৰ এম এল এ বিজয় মালাকাৰ বাংলাদেশী এজন কৰ্মী, বাংলাদেশী নাগৰিক। বিজয় মালাকাৰে যদিহে অসমত এম এল এ হ'ব পাৰে, লুৰিণজ্যোতি গগৈ কিয় খোৱাঙত এম এল এ হ'ব নোৱাৰে? উত্তৰ দিয়ক বিজেপিয়ে। লুৰিণজ্যোতি গগৈ আমি এইকাৰণেই জিকাম, কাৰণ খোৱাঙত এখন মডেল সমষ্টি হিচাপে আমি অসমত প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। এখন মডেল সমষ্টি হিচাপে খোৱাংখনক উজ্বলাব বিচাৰিছোঁ, কাৰণ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰত পয়া লগা অৱস্থা খোৱাংখনক অসমৰ এখন গৌৰৱ উজ্জ্বল সমষ্টি যে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য হৈছে আমাৰ লুৰিণজ্যোতি গগৈ। এইফালে চক্ৰ গগৈ আছে, এইফালে লুৰিণজ্যোতি গগৈ আছে। এক ছেকেণ্ড, মই আহিম। এফালে চক্ৰ গগৈ, এফালে যদি লুৰিণজ্যোতি গগৈ হোৱা নাই, মই একেলগে কৈ আছোঁ। নাই, মই বেলেগ এটা কথা সুধি আছোঁ। এই সমষ্টিটোত আহোম জনগোষ্ঠীৰ যথেষ্ট সংখ্যক ভোটাৰ আছে, গতিকে আহোম জনগোষ্ঠীৰ বাবে বিজেপি চৰকাৰখনে যথেষ্ট কাম কৰা বুলি কৈছে। আপোনালোকে এই অভিযোগটো সম্পৰ্কে কি ক'লে? চাওক, আহোম জনগোষ্ঠী সম্পৰ্কে বিজেপিয়ে ক'ব, মই এবাৰ সুধিছোঁ। জনগোষ্ঠীৰ নামত
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত এই চৰকাৰখনে এটাকৈ টোপ দি আছে। নিৰ্বাচন যেতিয়া আহে তেখেতসকলে বৰশী টোপটো ছয় জনগোষ্ঠীৰ আগত লগাই দিয়ে আৰু টোপটো খাবলৈ তেখেতসকলে আহ্বান জনায়। গতিকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ইতিমধ্যে সংসদৰ মজিয়াত আছে। তাৰপিছত তেখেতসকলে প্ৰতিবেদন বনাই আকৌ তেখেতসকলে লোকসভাৰ মজিয়ালৈ পৰি আছে। গতিকে এনেকুৱা ধৰণৰ নাচুৰ ঘটনা আমি দেখা নাই। গতিকে সম্পূৰ্ণ জনগোষ্ঠীটোক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আছে এই চৰকাৰখনে। আহোম জনগোষ্ঠীৰ লগত কেৱল হেতালি খেলি আছে তেখেতসকলে। ছয় জনগোষ্ঠীক যেতিয়া আহিবে ইছ্যু ডাইভাৰ্ট কৰি তেখেতসকলে জনগোষ্ঠীৰ যিটো ইছ্যু তেখেতে তলপাবলৈ চেষ্টা কৰে। গতিকে এইবিলাক কথা ইতিমধ্যে অসমৰ ৰাইজে বুজি উঠিছে, অসমৰ ৰাইজে জাগি উঠিছে। সজাগ সচেতন আহোম জনগোষ্ঠীটোক কেতিয়াও মিথ্যাচাৰে তেখেতে প্ৰবঞ্চনা কৰিব নোৱাৰে। ঠিক আছে, বিজেপি ক'ব কংগ্ৰেছে ক'ব, বিজেপিয়ে কওক। আহোম জনগোষ্ঠীৰ ভোটাৰো যথেষ্ট আছে এই সমষ্টিটোত, খোৱাং সমষ্টিটোত। গতিকে আহোম জনগোষ্ঠীৰ বাবে চৰকাৰখনে কি কাম কৰিছে? লুৰিণজ্যোতি গগৈ যদি বিৰোধী প্ৰাৰ্থী হয় আহোম জনগোষ্ঠীৰ এটা ফেজ হিচাপে ক'ব বিচাৰে। চক্ৰ গগৈও আছে, তেখেতো আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে। গতিকে আহোম জনগোষ্ঠীৰ হকে কোনে চিন্তা কৰিছে প্ৰকৃততে? নাই, আমি ভাৰতীয় জনতা পাৰ্টীয়ে কোনো জনগোষ্ঠী বুলি কথা নহয়, আমি সমষ্টিবাসী হিচাপে কাম কৰোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ এটা চবকে সাথ চবকে বিকাশ, আমি সকলোকে লৈ সমাজৰ একেবাৰে শেষৰজন ব্যক্তিৰ সৰ্বাংগীন উন্নতিৰ বাবে আমি কাম কৰোঁ। আমি কেতিয়াও এটা জনগোষ্ঠী বুলি কাম নকৰোঁ। ইয়াত কথা হ'ল কি, ইয়াত থকা সকলো বাগানৰ মজদুৰো স্বাৱলম্বী হ'ব লাগিব, আহোম জনগোষ্ঠীৰ জনগোষ্ঠী হ'ব লাগিব। ইয়াত ব্ৰাহ্মণজনো ধনী হ'ব লাগিব, ইয়াত আটাইতকৈ কৈৱৰ্তজনো ধনী হ'ব লাগিব। গতিকে আমি সকলো জনগোষ্ঠীক লৈ এটা সৰ্বভাৰতীয় দল হিচাপে আৰু সমগ্ৰ অসমখনৰ এটা প্ৰতিনিধি হিচাপে আমি ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ দলক প্ৰতিষ্ঠা কৰিম। আৰু আমি কোনো জনগোষ্ঠী হিচাপে কাম নকৰিম, আমি সমূহ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ বাবে প্ৰতিমুহূৰ্ততে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰোঁ। আৰু গতিকে কৈছোঁ, অহাবাৰ আমাৰ ইয়াত পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টী জিকিব। আৰু লুৰিণজ্যোতি গগৈ কেনেকৈ জিকিব আপোনালোকে এটা যুক্তি দিয়ক। যোৱা পঞ্চায়ত নিৰ্বাচনত তেখেতসকলক আমি কৈছিলোঁ 17টা পঞ্চায়তৰ 17টাতে আপোনালোকে হাৰিব, আৰু সেইকাৰণে এটা ৱাৰ্ড মেম্বাৰো তেওঁলোকে নিজিকিলে। আমাৰ 17টা পঞ্চায়ত আছে, 17টা কাউন্সিল আছে, 4টা জিলা পৰিষদ আছে। ইয়াৰ উপৰিও আমি প্ৰতি মুহূৰ্ততে ৰাইজৰ সৰ্বাংগীন উন্নতিৰ বাবে গোটেই সমষ্টিৰ চুকে কোণে উন্নতিৰ বাবে কাম কৰোঁ। গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টী, মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ তেখেতৰ এজিপি এজনে কৈছিলে কি সৰ্বানন্দ সোণোৱাল ক'ৰ হয়। আমি সৰ্বানন্দ সোণোৱাল ক'ৰ হয় সেইটো ক'ব বিচৰা নাইকিয়া, আমি লুৰিণজ্যোতি ক'ৰ হয় সেইটো ক'ব বিচৰা নাই। তেখেতৰ খতিত হিচাপে যিটো হ'বলৈ গৈ আছে, কংগ্ৰেছ আৰু এজিপি মিত্ৰ হ'ব লগা আছে। কংগ্ৰেছ দলে কৈছে যে তেখেতক চালানী নহ'ব, লোকেল প্ৰাৰ্থী লাগিব। সেই লোকেল প্ৰাৰ্থী আজি এই মঞ্চৰ পৰা আপোনালোকক সকীয়াই দিছোঁ যে অহা বিধানসভা নিৰ্বাচনত আমি বিধায়ক চক্ৰধৰ গগৈক পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলে টিকেট দিব, আৰু 50,000 ভোটত ব্যৱধানত আমি লুৰিণজ্যোতি গগৈক হৰুৱাই পঠিয়াম। এজেপিয়ে কংগ্ৰেছৰ বুকুচাত উঠি অসমৰ একো ডেভেলপ কৰিব নোৱাৰে, সেইটো নিশ্চিত। আৰু কংগ্ৰেছেও 60 বছৰ কৰিব নোৱাৰিলে, তাকে আমি বিজেপিয়ে প্ৰমাণ। কংগ্ৰেছ, মই কংগ্ৰেছ দলৰ পৰা ক'ব বিচাৰিছোঁ, কংগ্ৰেছ জিন্দাবাদ। আৰু কথা হৈছে যিগৰাকী বিধায়কৰ বিৰুদ্ধে স্বয়ং বিজেপি দলৰ যদি কৰ্মীয়ে বিৰোধিতা কৰিছে, কংগ্ৰেছ বিধায়কে ভাল কাম কৰা নাই, এইকাৰণে আৰু চালানী লোকেল কয় কে তেওঁলোকে? আৰে সৰ্বানন্দ সোণোৱাল শুনক না, তেওঁলোকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সোধক না যে তেখেতে কিয় মাজুলীৰ সমষ্টিৰ পৰা বিধায়ক খেলিছিলে, কিয় মৰাণ সমষ্টিৰ পৰা বিধায়ক খেলিছিলে। নৰেন্দ্ৰ মোদী প্ৰশ্ন কৰক না, কিয় বানাৰস চহৰৰ ইলেকশ্যন খেলিছিলে। গতিকে বিজেপি দলবিলাক এইবিলাক মন্তব্য নিদিব। বিজেপি দলৰ আচৰণ পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ লাগে, পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিছে কংগ্ৰেছ ৰাইজে, পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিছে, পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিছে বনিয়া চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে, বনিয়া চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে। নিজৰ নিজৰ ঠাইত বহক, নিজৰ নিজৰ ঠাইত বহক। একচেন নিজৰ আসনত বহক, নিজৰ আসন বহক। আপুনি ৰিকুৱেষ্ট কৰক, এনেকৈ নিদিব। নিজৰ আসনত বহক, নিজৰ আসনত বহক। অৰ্থত এখন টক শ্ব' হৈছে নাই? একচেন অলপ ৰৈ দিয়ক। আপোনালোকক অনুৰোধ কৰিছোঁ, নিজৰ দলৰ মানুহখিনি এইফালে থাকক, জাতীয় পৰিষদ এইফালে থাকক। আমি বহক, নিজৰ আসনত বহক।
অলপ নিজৰ আসনত বহক, নিজৰ আসনত বহক, সকলোৰে জেগাত যাম। আমি আসনবোৰ ভগাই দিছিলোঁ, নিজৰ আসনত বহিব পাৰে আপোনালোক। আসনবোৰ ভগাই দিছোঁ, নিজৰ আসনলৈকে আহক, নিজৰ আসনলৈকে আহক। একচেন বহি দিয়ক। সমষ্টিৰ কথা পাতি থকা হৈছে, 5 বছৰৰ উন্নয়নৰ কথা পাতি থকা হৈছে। পাৰ্টিৰ ওচৰত নাহক, কোনোবা নিৰপেক্ষ ব্যক্তি আছে দে। আচ্ছা, দলৰ ওচৰত নহয়, আমি কিছু ভোটাৰৰ ওচৰলৈকে আহিছোঁ, কিছু নিৰপেক্ষ ব্যক্তিৰ ওচৰলৈকে আহিছোঁ, মতামতটো লৈ ল'ম। এক ছেকেণ্ড, অলপ পাছত শ্লোগান পাছত এক ছেকেণ্ড ৰ'ব দাদা, এক ছেকেণ্ড। এগৰাকী ভোটাৰ হিচাপে সমষ্টিটোত কেনেকুৱা উন্নয়ন বিচাৰে, কি হোৱাটো বিচাৰে, এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি। পোনপ্ৰথমভাৱে ক'ব বিচাৰিছোঁ মই জয় অসম, জয় জুবিন দা। দ্বিতীয়টো কথা হ'ল, আজি বিজেপিয়ে কৈ আছে যে আমাৰ বিধায়ক হ'ব, জাতীয় পৰিষদে কৈ আছে তেখেতৰ বিধায়ক হ'ব, কংগ্ৰেছে কৈছে তেখেতৰ বিধায়ক হ'ব, কিন্তু জয় পৰাজয়টো আমাৰ হাতত নাই, জয় পৰাজয় ৰাইজৰ হাতত আছে। ৰাইজে সিদ্ধান্ত ল'ব, ৰাইজে নিশ্চিত সিদ্ধান্ত ল'ব। বৰ্তমান সময়ত মই এজন নিৰপেক্ষ মানুহ হিচাপে, মই এজন ভোটাৰ হিচাপে এটাই ক'ব বিচাৰিছোঁ যে আমি ইয়াত পাৰ্টি চাই নহয়, আমি প্ৰাৰ্থী চাই ভোট দিব লাগে। আমাৰ বিবেক, আমাৰ বুদ্ধি, আমি 5 বছৰৰ কাৰণে আমি এজন এনেকুৱা মানুহক ভোট দিব লাগিব যোনজন মানুহে নিজৰ পৰিয়াল কেন্দ্ৰিত নহয়, ৰাইজৰ কাৰণে কাম কৰিব লাগিব। এজন ভোটাৰ, প্ৰথম কথা। দ্বিতীয়টো কথা হ'ল, আমাৰ নতুন প্ৰজন্মক লৈ পেলাই তেখেতসকলে কি পৰিকল্পনা কৰিছে, তেখেতৰ ব্লু প্ৰিণ্টটো কি, সেইটো লৈ পেলাই তেখেতসকলে কাম কৰিব লাগিব। আৰু এটা কথা দুখিত হ'লোঁ আজি মই, যিহেতু আজি ইয়াত ৰাস্তা পদূলিৰ কথা চলি আছে, কিন্তু আমাৰ ইয়াত আদিবাসী, আমাৰ নিজৰ ভাই বন্ধু সকলো আছে। তেখেতসকলৰ কথা আজি কোনো ইয়াত আলোচনা কৰা নাই। মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ বৰ্তমান সময়ত অসমীয়া বুলি ক'লে আমি সকলোৱে অসমীয়া, আদিবাসীও অসমীয়া, আমিও অসমীয়া, বিহাৰী ভাষী অসমীয়া, আমি সকলোৱে অসমীয়া। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, আজি মই এটা কথা জানি দুখিত যে গোটেই ভাৰতবৰ্ষত, অসমত আমাৰ আদিবাসী জনগোষ্ঠী ভাই বন্ধুসকলক, আই মাতৃসকলে অসমত, ভাৰতত, বিশ্বত আটাইতকৈ কম দৰমহা পোৱা শ্ৰেণীৰ জাতি তেখেতসকলে। 250 টকা পায় তেখেতসকলে, প্ৰথম কথা। এতিয়া মই দুখিত কি কাৰণে হৈছোঁ, যদি 250 টকা পায়, মই নিজৰ দুখটোহে কৈছোঁ। এতিয়া কথাটো হ'ল, তেখেতসকলক প্ৰতিশ্ৰুতি দিছিলে 351 টকা কৰিম বুলি, কিন্তু নকৰিলে। দ্বিতীয় কথাটো হ'ল, আঁচনি যে দি আছে মহিলাসকলক, আমাৰ আই মাতৃসকলে যে আঁচনি পায়, মই বিচাৰিছোঁ আঁচনিৰ লগতে তেখেতসকলক কৰ্ম সংস্থাপন দিব লাগে। মই ভাবোঁ ফ্ৰীতে পইচা দি পেলাই, লোন লৈ পেলাই, ঋণ লৈ পেলাই আমাক বোঝা মাৰি, আমাক চেপি মেলি মাৰিব, যোনে চৰকাৰ নাথাকক, আমাক লাগে সংস্থাপন। মহিলা হওক, পুৰুষ হওক, আমাৰ ল'ৰা ছোৱালী হওক, আমাক সংস্থাপন লাগে। মহিলাসকলে 1250 টকা পাই আছে, মই বিচাৰিছোঁ তেখেতে 3000 পাব লাগে, লগতে সংস্থাপন দিয়ক। সংস্থাপন বহুত কাম আছে, সংস্থাপন চৰকাৰে যদি বিচাৰিব, যাৰে চৰকাৰ নহওক, চৰকাৰে যদি ভাবে মহিলাসকলক 1250 টকাৰ লগতে বেছিকৈ দিব পাৰি, কিন্তু সংস্থাপন দিব লাগিব। নহয়, মই আপোনাক কি কৈছোঁ, 1250, শুনি লওক আপুনি, 1250 টকা দিছে, মই কৈছোঁ 1250 টকাত মহিলাক 3000 দিয়ক, লগতে সংস্থাপন দিয়ক বুলি কৈছোঁ। ফ্ৰীতে নালাগে, ঋণ লৈ চলাব নালাগে আমাৰ, সেইটো কৈছোঁ মই। ঠিক আছে, চৰকাৰে আগফালে, আগলে। আচ্ছা, বহক, আপোনালোকে ক'ব। দুটা কথা ওলাইছে, এটা এগৰাকী নিৰপেক্ষ ভোটাৰে ক'ব বিচাৰিছে বাগানৰ কথা। বাগানত যি ধৰণৰ সমস্যা আছিল, সেই সমস্যাবিলাক যি প্ৰতিশ্ৰুতি আছিল, প্ৰতিশ্ৰুতিমতে সমাধান নকৰিলে, সেইটো কৈ লওক। তাৰ আত্মসংস্থাপনৰ কথাটো আছে, ক'ব, চবে ক'ব। চমু কয়, কিন্তু বেছি দীঘল নহয়, চমু। কোন বাগানত কোনে কাম কৰে? তেখেতে যিটো কথা কৈছে, আজি কংগ্ৰেছৰ দিনত আছিলে 116 টকা, আজি কিন্তু 250 টকা, আৰু আজি 30 টকা কেবিনেটে গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও কিন্তু আমাৰ বাগান অঞ্চলত ৰাস্তা পদূলিকে ইত্যাদি কৰি বহুখিনি কাম হৈছে, জগন্নাথ ভৱন হৈছে, ৰাস্তা পদূলি হৈছে, MBBS চিট 30টা বাঢ়িছে। আপুনি বাগানত নহয় বুলি কৈছে? বিক্ৰম খাৰিয়া, মোৰ নাম বিক্ৰম খাৰিয়া, মই পিয়ৰ আদিবাসী হয়। এইফালে ক'ব, ৰ'ব।
আমি অকল দেখিলো আমাৰ বিধায়ক আজি বিজেপি সকলে কৈছে বাগানত আমি দৰমহা বৃদ্ধি কৰিলোঁ তেখেতসকলে যিটো 250 টকা যি দৰমহা বৃদ্ধি কৰিবলৈ ক'লে কোনো নটিফিকেশ্যন নাই কোনো হেৰি নোকোৱাকৈ তেওঁলোকে কালি বিজেপি চৰকাৰে এই দৰমহা কমাই দিব পাৰিব আৰু আজি অসম চাহ নিগম বাগানৰ অৱস্থা দুৰৱস্থা একেবাৰে বেয়া আৰু ভাৰতীয় চৰকাৰ যিটো কেন্দ্ৰ চৰকাৰ যি বাগান আছে শুনক কেন্দ্ৰ চৰকাৰৰ যি বাগান আছে এই খোৱাং বাগান আছে খোৱাং চাহ বাগানত আজি দৰমহা নাই অৱস্থা নাই দৰমহা নাই আৰু কেন্দ্ৰ চৰকাৰে 29টা আইন বাতিল কৰিলে আজি বিজেপিয়ে উন্নতিৰ কথা কয় আৰে পাৰ্টিলৈ এটা হ'ব মই ক'ব বিচাৰিছো শ্লোগানটো বন্ধ কৰক অলপ সময় শ্লোগানটো বন্ধ কৰক আৰে শ্লোগান দি থাকিলে কথা কেনেকৈ ক'ব বাগান এজনকৈ কওক বাগানৰ কথা কৈছে এখেতে আপুনি কওক আজি আমাৰ চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনালোকে ক'ব দিয়ক বাগানত আজি 60 বছৰে বাগানত এল পি স্কুল কৰি থৈ দিলে আজি এই চৰকাৰে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে বাগানত আদৰ্শ হাইস্কুল বনাইছে বাগানৰ গলি ৰাস্তা পকা কৰিছে গৰ্ভৱতী মহিলাক বাগিচাৰ গৰ্ভৱতী মহিলাক 15,000 টকা পইচা দিছে সমাজ সুধি দিছে আৰু বহুত কাম কৰিছে 70 বছৰে কংগ্ৰেছে কৰিব নোৱাৰা কাম আজি ভাৰতীয় জনতা পাৰ্টি কৰিব পাৰিছে ধন্যবাদ বৈ দিয়ক এনেকৈ উত্তৰ দিব নোৱাৰে একচেণ্ট মই দিম একচেণ্ট অনুগ্ৰহ কৰি আপোনালোকে বহি লওক এনেকৈ নহ'ব কওক বাগানৰ কথা আছে সমষ্টিটোৰ কথা আছে লুৰিণজ্যোতি গগৈৰ কথা আছে শ্লোগানখিনি অলপ বন্ধ কৰি দিয়ক কথাটো শুনক আজি মই আমাৰ এণ্ডুৱেল কোম্পানীৰ বিষয়ে কথা ক'ম মই 4 বছৰ দিন বিজেপি গভৰ্ণমেণ্টে আমাৰ এণ্ডুৱেল কোম্পানী চেণ্ট্ৰেল গভৰ্ণমেণ্ট আণ্ডাৰটেকিং কোম্পানী হয় সেইখন কোম্পানীক বিজেপি চৰকাৰে লোন পৰ্যন্ত নিদিলে সদিনা নামৰূপত আহি কিনে মোদী ডাঙৰীয়াই 12,000 কোটি টকা দান দি গ'ল কিন্তু আমাৰ এণ্ডুৱেল কোম্পানীক 3,000 কোটি টকা দিয়া হলেও আমার কোম্পানি উদ্ধার হলতেন কিন্তু বাগিচার শ্রমিকক বিজেপি গভর্নমেন্টে একেবারে মাহিছে করে চাইছে ঠিক আছে অভিযোগ দিছে পাছফালে এইফালে আমি বহলকে আছো এইফালে আছো বহা ঠাইখিনিত বহি দিয়ক একচেণ্ট আপোনালোকৰ ওচৰত তেতিয়া আহিব পাৰিম কথাখিনি অকণমান ঠাই দি দিয়ক অলপ এইফালে আহি দিয়ক কথাটো শুনিব তাৰ পাছত উত্তৰ দিব অভিযোগ থাকিব তাৰ পাছত উত্তৰ দিব এটা এটাকে কথাটো কিমান দূৰ সত্য কাৰ কিমান শক্তি আমি যুক্তিত গম পাম কওক যুক্তি কি বিৰোধী ঐক্যৰ কথা কৈ আছে শাসক পক্ষৰ ঐক্যৰ কথাটো এবাৰ সুধি চাওক বিৰোধী ঐক্যৰ কেণ্ডিডেট কোন হ'ব অসমৰ ৰাইজে ইতিমধ্যে গম পাই গৈছে কিন্তু শাসক পক্ষৰ কেণ্ডিডেট কোন আছে সোধকচোন ক'ব উত্তৰ দিব পাৰে যদি আপুনি সোধক তেখেতলোকক সোধক শাসক পক্ষৰ হয় কোন প্ৰতিনিধি কোন তাৰ উত্তৰ সকলে যদি চেলা চামুণ্ডাই দিব পাৰে এই নন্দী ভিন্দিয়ে যদি দিব পাৰে আপুনি সোধক মই এইটোৱে কৈছোঁ আপুনি এবাৰ সুধি চাওক তাৰপিছত ঠিক আছে চক্ৰ গগৈ কৈছে যে আপোনালোকৰ প্ৰাৰ্থী একচেণ্ট ৰ'ব বিজেপিৰ প্ৰাৰ্থীগৰাকী চক্ৰ গগৈ হোৱাৰ সম্ভাৱনা কিমান তেওঁলোকে কৈছে আপোনালোকৰ এতিয়ালৈকে থিৰাঙে হোৱা নাই কোন বিজয়ী হ'ব আমাৰ 100% আমি 50,000 ভোটৰ ব্যৱধানত আমি জয়যুক্ত হ'ম আৰু তাতকৈ আপোনাৰ লক্ষণীয় কথা হ'ল আজি দেখিছে কিদৰে আমাক আমি 10 বছৰ শাসনত থকা অৱস্থাত আমি কাকো খেদি যোৱা নাছিলোঁ আজি আমাক খেদি আহিছে এয়া যদি লুৰিণজ্যোতি গগৈ যদি কেতিয়াবা কোনোবা সপোনতো যদি আজি বিধায়ক হ'বলৈ হয় চাওক এতিয়া চাওক আপোনাক কেনেকৈ খেদি আছে অভিযোগ আনিছে
অভিযোগ যদি আনিছে তেন্তে প্ৰত্যেক বছৰ ৰাজত্ব কালত অভিযোগ যদি আনিছে প্ৰত্যেকটো শুনিবলৈ প্ৰস্তুত হ'ব লাগে। ৰাজনীতি আজি আমি 10 বছৰ আগৰ 5 বছৰ আমি কাকো খেদি যোৱা নাছিলোঁ, কিন্তু আজি তাৰিখত তেওঁলোকে খেদি আহিছে। লুৰিণ যদি সম্পূৰ্ণ কেতিয়াবা বিধায়ক হয় তেন্তে কি ভয়ানক পৰিস্থিতি হ'ব খোৱাং সমষ্টিয়ে চাই লওক। আছুৱে ক'ব বিচাৰিছে, ৰ'ব এক ছেকেণ্ড আহিম আছুৱে ক'ব বিচাৰিছে। আছুৱে ইয়াত উপস্থিত থকা প্ৰতিটো ৰাজনৈতিক দলৰে যি এটা বিশৃংখলা পৰিস্থিতি দেখি আমি আচৰিত হৈছোঁ। আমি আচলতে অৰাজনৈতিক ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হিচাপে ইয়ালৈ আহিছিলোঁ। আচলতে এতিয়া এই খোৱাং সমষ্টি উন্নয়ন কৰিবৰ কাৰণে আমি কেনে এজন আচলতে বিধায়ক আমি নিৰ্বাচিত কৰিব লাগে, এই চিন্তা চৰ্চা কৰি আচলতে ভাবিছিলোঁ এই অনুষ্ঠানলৈ সকলো ৰাইজ আহিছিলে। আমি কংগ্ৰেছ বিজেপি ৰাইজৰ দল বা জাতীয় পৰিষদ প্ৰতিটো ৰাজনৈতিক দলকে চালোঁ। খোৱাং অঞ্চলত যিবিলাক মৌলিক সমস্যা, এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে তেখেতলোকে কিন্তু চৰকাৰ কোনো আহ্বান কৰিবৰ কাৰণে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। কেৱল মাত্ৰ বিজেপি ৰাইজৰ দল কংগ্ৰেছ যোনেই নহওক লাগিলে সকলো তেখেতলোকে বিশৃংখলতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে। খোৱাং সমষ্টি ঐতিহাসিক খোৱাং সমষ্টি, এই খোৱাং বিধানসভা সমষ্টি লৰুৱা মৌজাৰ অন্তৰ্গত লেজাই কলাখোৱা অঞ্চলত সদৌ অসম ছাত্ৰ সন্থাই বিগত দিনৰ পৰাই আমি দাবী জনাই আহিছিলোঁ। আপোনালোকে মনে মনে থাকক, আমাৰ কথা শুনক। আমি কৈ আহিছিলোঁ লেজাই কলাখোৱা অঞ্চলত এখন মহাবিদ্যালয় স্থাপন কৰিব লাগে। যিহেতু ডিব্ৰুগড়লৈ যাবলৈ লেজাই কলাখোৱা অঞ্চলৰ পৰা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে 300ৰ পৰা 500 ভিতৰত তেখেতলোকে মাচুল ভৰিব লগা হয়। গতিকে আমি ছাত্ৰ সন্থাই দাবী জনাই আহিছিলোঁ কলাখোৱা বা লেজাই অঞ্চলত এখন মহাবিদ্যালয় স্থাপন কৰিব লাগে। আজি তাৰিখলৈকে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে শাসকীয় চৰকাৰখনে। তাৰ একে সময়তে ইয়াত উপস্থিত থকা ৰাইজৰ দল কংগ্ৰেছ বা জাতীয় পৰিষদ তেখেতলোকে এইবিলাক বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই মুহূৰ্তলৈকে। আমি কৈ আহিছিলোঁ খোৱাঙত যিহেতু এটা ক্ৰীড়াৰ পৰিৱেশ আছে, সুস্থ পৰিৱেশ আছে, খোৱাঙত এটা ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। এই ক্ষেত্ৰত আজি তাৰিখলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু ইয়াত উপস্থিত থকা প্ৰতিটো দলেই এই বিষয়ত সিদ্ধান্ত ল'ব কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। কেৱল মাত্ৰ তেখেতলোকে চিঞৰ বাখৰ এটা বিশৃংখল পৰিৱেশ সৃষ্টি কৰিছে। মৌলিক যিটো প্ৰয়োজন আছে এই প্ৰয়োজনখিনি পূৰাব লাগিব। এক ছেকেণ্ড সমষ্টিৰ কথাটো কওক, এক ছেকেণ্ড ৰ'ব অলপ ছাইডত যাওক। এটা এটাকে অভিযোগৰ কথা কৈছে, কামবোৰৰ কথা, কিছুমান কাম হোৱা নাই, সেই ধৰণৰ আঁচনিৰ কথাও দেখুওৱা হৈছে, বিভিন্ন ধৰণৰ কাম হোৱা নাই বুলি কৈছে। এটা কথা কওক, লুৰিণজ্যোতি গগৈ গোটেই বাগিচা ৰাইজক এই যোৱা কেইদিনৰ আগত 5,000কে টকা দিয়া গ'ল। এই 5,000 টকা শ্ৰমিকৰ PF নম্বৰ কিয় ল'লে? আমি জানো যে আমাৰ PF ফাণ্ডৰ পৰা সেই টকা চৰকাৰে বিতৰণ কৰিছে। আমাক চাহ জনগোষ্ঠীক মিছলীয়া কথা কৈছে। আমাৰ PF টকা দিছে, আমি জানো PF পৰা দিছে টকা। আমাৰ PF নম্বৰ কিয় ল'লে? এই PF নম্বৰ লৈ পইচাটো দিলে নেকি? 5,000 টকা PF নম্বৰ লৈ দিছে। আমাৰ খোৱাঙত আকৌ এবাৰ জাহাজ ডুবিব, কাৰণ 70 বছৰ ৰাজত্ব কালত কংগ্ৰেছে আঁঠুৱা কম্বল বিতৰণ কৰি এতিয়া বৰ্তমান যিটো ঠাণ্ডা পাৰ্টি মিয়া পাৰ্টিৰ লগত নেগুৰাত ধৰি দল বগাব বিচাৰিছে, সেই পাৰ্টি সদায় হেৰি কৰিব। আকৌ এবাৰ বিজেপি চৰকাৰ হ'ব, অসমত বিজেপি চৰকাৰ গঠন হ'ব। এনেকৈ নহয়, এক ছেকেণ্ড ৰ'ব অলপ ৰৈ দিয়ক, অলপ নিজৰ ঠাইত যাওক। বিজেপিও যাব, কংগ্ৰেছে যাব, অলপ জাতীয় পৰিষদ ছাইডত যাওক। কৈছোঁ একেলগে যে উৎপাত কৰি আছে, ইয়াত আপুনি এটা প্ৰেক্ষাপট দেখিছে। বৰ্তমান সাহসী দলৰ মানুহ বৰ্তমান পলাই গৈছে। আপুনি চাওক, সিহঁতৰ মানুহ নাই। আমাৰ মানুহ চাওক, সিহঁতৰ মানুহ বৰ্তমান এটা হাৰি গৈছে, অলৰেডি পলাই গৈছে। সিহঁতে ভয়াতুৰ হয়, আজি মই খোৱাং গোটেই সমষ্টিটো ঘূৰিছোঁ, এটা ৰাস্তা ভাল নাই, বলক পোৱা ৰাস্তা কৰি ফাটি চিটি শেষ। আপুনি যদি বিশ্বাস নকৰে কাইলৈ মোৰ ওলাব, মই আপোনাক দেখাই দিম ৰাস্তা অৱস্থা কি। মই খোৱাং সমষ্টি এই অৱস্থা আজিৰ দিনত। লুৰিণজ্যোতি গগৈক খোৱাঙৰ পৰা কিয় লাগে? খোৱাঙৰ পৰা আমাৰ এইকাৰণেই লাগে, খোৱাংখন হৈছে এখন আঞ্চলিকতা পাৰ্টি আগৰ পৰা থকা এটা সমষ্টি, যিটো সমষ্টি সৰ্বানন্দ সোণোৱালৰ নিচিনা মানুহে ইয়াৰ পৰা মুখ্যমন্ত্ৰী হৈ গৈছে, আজি সাংসদ হৈ গৈছে। গতিকেলৈ আমি ভাবোঁ আগন্তুক দিনত লুৰিণজ্যোতি গগৈৰ নিচিনা মানুহৰ আঞ্চলিকতাবাদ থকা মানুহৰ লগতহে সমষ্টিৰ উন্নয়ন হ'ব বুলি মই ভাবোঁ। আঞ্চলিক বা জাতীয়তাবাদী শিবিৰৰ মানুহ এজন বিচাৰিছে, শক্তিশালী মানুহ এজন বিচাৰিছে। লাইভ বুলি তেখেতে ইলেকশ্যন খালি 2টা ইলেকশ্যন হাৰি থৈছে,
পঞ্চায়ত এটা দখল কৰিব, এটা ৱাৰ্ড তোমাৰ দখল কৰিব নাই। কেনেকৈ দিব? ৰাইজে কিয় তেওঁলোকক প্ৰত্যাখ্যান কৰিলে? তিনিচুকীয়া জিলাই ৰাইজে কিয় প্ৰত্যাখ্যান কৰিছে? কিয় প্ৰত্যাখ্যান কৰিছে? দুলীয়াজানৰ ৰাইজে কিয় প্ৰত্যাখ্যান কৰিছে? নাহৰকটীয়া ৰাইজে কিয় প্ৰত্যাখ্যান কৰিছে? এটা কথা কৈছোঁ চাওক, যোৱা আমাৰ বিজেপি চৰকাৰ শাসনকালত আমি আমাৰ গাতে লাগি থকা শিৱ সমষ্টি দেখিছোঁ। আমাৰ যিজন অখিল গগৈ তেওঁ বিৰোধী দলত থাকি সমষ্টিটো কি উন্নয়ন কৰিব লাগে, আমাৰ খোৱাং সমষ্টিৰ লুৰিণজ্যোতি গগৈ খেলিবলৈ আহিছে। তেওঁ যদি কাইলৈ জিকে আমাৰ খোৱাং সমষ্টিৰ ৰাইজে যে আপোনাৰ বঞ্চিত হ'ব। ঠিক আছে, ঠিক আছে, এতিয়া বহক। অলপ আসন আছে, আপোনালোক বহি দিয়ক। আপোনালোকে বহি লওক, অনুগ্ৰহ কৰি নিজৰ আসন বহি লওক। অলপ এক ছেকেণ্ড, নিজৰ আসনত লওক। আসন আছে, আসনত বহক। আপোনালোকে বহি লওক। আসন বহি লওক। কোনোৱে কাৰো কথা শুনা নাই, আপোনালোকে বহি লওক। আমি খোৱাঙত উপস্থিত আছোঁ আৰু খোৱাঙত নিৰ্বাচনী প্ৰেক্ষাপট জানিবলৈ চেষ্টা কৰিছিলোঁ। অনুগ্ৰহ কৰি আপোনালোকে নিজৰ মতামতখিনি দিব। শ্লোগানৰ কাৰণে আমাৰ অতিৰিক্ত 5 মিনিট সময় থাকিব। নিজৰ শ্লোগান দি দিব। এই 5 মিনিটত মই কৈ দিম তেতিয়া শ্লোগানৰ সময়। এতিয়া কথাখিনি যদি আমি পাতোঁ, কথাখিনি ৰাইজৰ মাজলৈকে যাব। আচলতে গুৰুত্বপূৰ্ণ সমষ্টি খোৱাং সমষ্টিটো কি কাৰণে গুৰুত্বপূৰ্ণ ইতিমধ্যে বিবেচনা কৰা হৈছে। কিন্তু গাৰ শক্তি নহয়, ভোটৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব খোৱাঙৰ ভৱিষ্যত কি হ'ব। ইতিমধ্যে কংগ্ৰেছ অজাপৰ প্ৰতিনিধিয়ে কৈছে বিজেপি আছিল, লগতে অগপও আছিল মিত্ৰজোঁটৰ। অগপৰ প্ৰতিনিধিয়ে কৈছে যে আমিও প্ৰাৰ্থিত্ব বিচাৰি আছোঁ। মই সেই একেটা প্ৰশ্ন কংগ্ৰেছকো সুধিছিলোঁ, যদি বিজেপি আজিৰ তাৰিখত কোনো কাৰণত ধৰা হ'ল যে সমষ্টিটো অগপক এৰি দিলে, আপোনালোকে মানি ল'বনে নলয়? বা আপোনালোকৰ সমষ্টি, আপোনালোকৰ প্ৰাৰ্থী এতিয়াও চূড়ান্ত হোৱা নাই নেকি? ছাৰ্ভে চলি আছে নেকি? নহয়, প্ৰথম কথা আমাৰ দলৰ ওপৰত বিশ্বাস আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টি যি যোৱা 10টা বছৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ বিধায়ক আছিলে। অনাগত আৰু 15টা বছৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ টিকেট খোৱাং সমষ্টিত বিধায়ক থাকিব। আৰু আপোনাক এই মঞ্চৰ পৰা, এই প্ৰেক্ষাগৃহৰ মঞ্চৰ পৰা আপোনাক কথা দিছোঁ, লুৰিণজ্যোতি গগৈ হওক বা অন্যতা তেওঁলোকৰ মিত্ৰজোঁটে যাকেই নিদিয়ক, আমি অতি কমেও 50,000 ভোটৰ ব্যৱধানত আমি জয়যুক্ত কৰি বিধানসভাৰ মজিয়ালৈ পঠিয়াম। সেয়া আমাৰ দৃঢ় বিশ্বাস। ঠিক আছে, এটা কথা কৈছে মোক, ৰ'ব কংগ্ৰেছ আহিম। জাতীয় পৰিষদে উত্তৰটো দিয়ক। জাতীয় পৰিষদে এটা উত্তৰ দিয়ক। এটা বিজেপিয়ে কৈ আছে এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে দিব লাগে আৰু ৰাইজৰ স্পষ্ট হ'ব। চাওক, খোৱাঙৰ ৰাজনীতি অসম জাতীয় পৰিষদৰ গোটেই অসমৰ ৰাজনীতি, সেইবাবে উত্তৰখিনি যাব লাগে ভালদৰে, ৰাইজে বুজিব। এই কথাটো কোৱা হৈছে যে লুৰিণজ্যোতি গগৈয়ে পঞ্চায়ত নিৰ্বাচনতো অসম জাতীয় পৰিষদৰ পৰাজিত হৈছিল। এইবাৰ উত্থানটো কি ধৰণে হ'ব? আপোনালোকৰ পৰিকল্পনাটো কি? ৰাইজে কেনেকৈ বিজয় কৰিব কওক? লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ দীৰ্ঘম্যাদী খোৱাং সমষ্টিক লৈ পৰিকল্পনা আছে। আজি বিজেপি দলৰ যি শাসন 10 বছৰ তেখেতৰ বিধায়ক আছে, সেই বিধায়কে পৰিয়ালক লৈ যি কাম কৰিলে, কোনসকল ব্যক্তি উন্নতি সাধন হৈছে সেই কথাখিনি লক্ষ্য কৰিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, হিতাধিকাৰী কথা কৈছে। হিতাধিকাৰী কাক বনাইছে? হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত বিভাজন কিয়? চাহ জনগোষ্ঠীৰ লোকসকল সকলোৱে পিল প্ৰপাৰ্টি লাইন, তাত বাছনি কিয় হয়? বাকীসকল সমষ্টিটোত কিবা চক্ৰ গগৈৰ বিৰুদ্ধে, বিজেপিৰ বিধায়কৰ বিৰুদ্ধে কিবা দুৰ্নীতি বা অন্য ধৰণৰ অভিযোগ আছে নেকি? চক্ৰ গগৈ আমাৰ অনুসূচিত জাতিৰ নামত যিবোৰ জলাশয় বিল আছে, সকলো মুষ্টিমেয় 2-3জন মানুহক লৈ গোটেই বিল, আমাৰ অনুসূচিত জাতিৰ বিল তেওঁলোকে ধ্বংস কৰিছে। আৰু তেওঁলোকে মিয়াক বিৰোধিতা কৰে। মিয়াক আনি তেওঁলোকে ভৰণ পোষণ দিছে। আমাৰ বিল জলাশয়বোৰ চব খতম কৰি দিলে। মিয়াক আনি তেওঁলোকে বিল জলাশয়বোৰত মাছ মাৰিবলৈ লগাই দিছে। এই যুৱক এজনে কিবা এটা ক'ব বিচাৰিছিল, কি ক'ব? উত্তৰ দিব লাগিব না। একচেন বিজেপিৰ ওচৰত যাম, উত্তৰ বাইদেউৰ ওচৰত গৈ আছোঁ। হ'ব, একচেন উত্তৰটো দিব দিয়ক। কংগ্ৰেছ প্ৰথম কথা হ'ল বিজেপিয়ে একো উন্নয়ন কৰা নাই, চিঞৰি ৰণ জিকিবলৈ আহিছে ইয়াত। বিজেপিয়ে ইয়াত অকল চিঞৰি ৰণ জিকিবলৈ আহিছে। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা 3জন প্ৰাৰ্থীয়ে ইয়াত প্ৰতিনিধিত্ব কৰিবলৈ বিচাৰিছে।
তাৰে যিকোনো এজনকে আমাক দিলে আমি তেওঁক বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী কৰাম আৰু গৌৰৱ গগৈহাত শক্তিশালী কৰিম। কৈছে কংগ্ৰেছে ক'লে এইবাৰ বিজেপিয়ে ক'ব। এক ছেকেণ্ড হ'ব হ'ব হ'ব। হয় 10 বছৰে কাম কৰা দেখা নাই, তেতিয়াহ'লে তেওঁলোকক কি বুলি ক'ব লাগিব? আপোনালোকে চবেই বুজি লওক। চকুমুদা কুলিৰ দৰে বন্ধ হৈ আছে খোৱাং সমষ্টিৰ চক্ৰধৰ গগৈ আজিলৈকে যিমান কাম কৰিলে, আজি 15 বছৰে কংগ্ৰেছে একো কাম কৰিব পৰা নাছিলে। লুইনজ্যোতিয়ে ৰাজপথত টায়াৰ জ্বলাই হুলস্থুলহে কৰিব পাৰে। ইয়াত লুইনজ্যোতি কাম নাই। আৰু যিবিলাক মানুহে লুইনজ্যোতি হৈ চিঞৰি আছে, তেওঁলোকে বিজেপি চৰকাৰখনৰ অৰুণোদয় 10,000 টকা উদ্যমিতা আঁচনি বা ঘৰ লেট্ৰিন চাপ লৈ আমাৰ বিধান সমষ্টিৰ লুইনজ্যোতি শিলগুটি এটাও অৱদান নাই। সেইজন ব্যক্তিক আমি কোনো পধ্যে আমাৰ বিধায়ক নিবিচাৰোঁ। তেওঁলোকে যিটো কথা কৈছে, তেওঁলোকে এজিপিৰ পৰা খেলিব লুইনজ্যোতি গগৈ। আমাৰ বিজেপিৰ পৰা যোনে প্ৰাৰ্থী হওক ইলেকশ্যনত জয় পৰাজয় আছে, আমিও যুঁজিম, তেওঁলোকেও যুঁজক। কিন্তু ভুৱা কাম নাই কৰা, এই ৰাস্তা পদূলি হোৱা নাই, ভুৱা প্ৰলোভন লৈ যাতে ৰাজনীতি তেওঁলোকে নেনামে। আমি 10 বছৰ আমাৰ বিধায়কজনে যি উন্নয়ন কৰিছে আমি দেখি আছোঁ। হয়, ইয়াৰ পৰিণতি ৰাইজে যে ইমান চিঞৰিছে, ইয়াৰ পৰিণতি ভোটৰ সময়ত সাধাৰণ ৰাইজে দিব। আজি বিজেপি চৰকাৰে যিখিনি উন্নয়ন কৰিছে, সেইখিনি ৰাইজে যিখিনি ঠগিছে ৰাইজক যিখিনি ঋণৰ বোজাত দিছে, সেইখিনি মিছা। আৰু এতিয়া কি কৰি আছে? ৰাইজৰ নিজৰ মাটি ভেটি এতিয়া হেৰাব, তালৈ লক্ষ্য কৰক। আপোনালোকে লক্ষ্য কৰিছেনে? স্কুলত মেট্ৰিক পৰীক্ষা চেণ্টাৰত নাই বেণ্ডেজ, এখন স্কুল বন্ধ দিবলগীয়া হয়। আন এখন স্কুলত বেঞ্চ ডেস্কৰ সেইখিনি অভাৱ বহুত চলি আছে। সেইখিনি সাধাৰণ ৰাইজে ভুগি আছে। সেইখিনি ৰাইজে ভোটৰ সময়ত দেখুৱাব। এতিয়া আপোনালোকে 1000বাৰ বিজেপি জয় বিজেপি জয় ক'ব নালাগে। আমাক 1200 অৰুণোদয় পৰিত্ৰাণ লাগে। ঠিক আছে, এগৰাকী নিৰপেক্ষ কংগ্ৰেছৰ নেতাজনে যিটো কথা কৈ আছে, তেওঁ 3টা দল পাগৰিলে। প্ৰথম কংগ্ৰেছ, তাৰপিছত বিজেপি, তাৰপিছত এজেপি, এতিয়া আকৌ কংগ্ৰেছ। তেওঁৰ কথা, তেওঁ কি দলত আছে তেওঁ নিজেই নাজানে। এগৰাকী নিৰপেক্ষ ব্যক্তিয়ে ক'ব। আচলতে যিটো পৰিৱেশ হৈছে, এনেকুৱা ধৰণৰ পৰিৱেশ হ'ব নালাগে। ৰাজনীতি সকলো কাৰণ গণতন্ত্ৰ দেশত ভোট দিয়া মানে ৰাজনীতি কৰা, যি দলে নহওক। গণতন্ত্ৰ দেশত গণতন্ত্ৰ দেশত ভোট দিয়া মানে ৰাজনীতি কৰা। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰি আমাৰ খোৱাং সমষ্টিটোক লজ্জিত নকৰিব, যোন দলে নহওক। কিন্তু এনেকুৱা এটা পৰিৱেশ হ'ব নালাগে। আমি মূল কথা হৈছে, মই সকলোৱে কথাখিনি শুনিছোঁ, সপক্ষে বিপক্ষে যিসকলে কথাখিনি কৈছে শুনিছোঁ। কিন্তু মূল কথাটো হৈছে, তেওঁলোকৰ যি বিজেপি চৰকাৰে কাম কৰিছে এইটো সঁচা কথা, নাই কোৱা বুলি কোৱা নাই। কিন্তু যিখিনি আমাৰ যিজন স্থানীয় খোৱাং সমষ্টিৰ বিধায়ক, তেওঁৰ যে বহুত বিফলতা হৈছে এইটো কিন্তু অবিহল সঁচা। ৰ'ব, বিফলতা হৈছে, তাৰ কিছুমান যুগুতকাৰ আছে। কিন্তু কথাটো হৈছে কি, সামাজিকভাৱে যিখিনি কাম কৰিব লাগে বা এজন বিধায়কে যিখিনি কাম কৰিব লাগে, গতিকে আমি ভাবোঁ এই খোৱাং সমষ্টিত এবাৰ নতুনকৈ এজন বিধায়ক, আমাৰ যিজন পুৰণি বিধায়ক, আমি সেই বিধায়কজনক বদলি আমাক নতুন মুখৰ গৰাকী লাগে। যেনেকৈ লুইনজ্যোতি গগৈ নতুন মুখৰ গৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, যেতিয়ালৈকে আমি ভোট নিবিচাৰোঁ। অসমৰ ৰাইজে পৰিৱৰ্তন নাপাওঁ, পৰিত্ৰাণ বিচাৰিছে। 6 জনগোষ্ঠী জনজাতিকৰণ কেতিয়া আহিব? 16 মে কেতিয়া আহিব সেইটো সোধক তেওঁলোকক। 16 মে কেতিয়া আহিব? 6 জনগোষ্ঠী জনজাতিকৰণ কেতিয়া আহিব সেইটো সোধক, সেইটো ৰিপ্লাই দিয়ক। আমি ভোট কাক দিম? কাক ভোট দিম? গৰুক দিলে মাক দিম, বিধায়ক প্ৰবঞ্চক হয়, দালাল হয়, বিধায়কবিলাক কাক ভোট দিম? ভোটবিলাক আমি নিৰ্বাচন কৰিবলৈ খোৱাক দিম না, চোৱাক দিম নে, প্ৰধানক দিম, কাক দুখ দিম? আমাক দেখাই দিয়ক, কাক ভোট দিম? চোৱাক দিম নে, প্ৰধানক দিম নে, মানে
কাক দিম চুৰক দিম ডকাইতক দিম হত্যাকাৰীক দিম কাক মোক দিম। ধন্যবাদ 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 জ্ঞাপন লুৰিণজ্যোতি গগৈয়ে যোৱাবাৰ ডাঙৰ কৰি নাহিলে দুলেজন আহিলে এইবাৰ খোৱাঙত এনেকুৱাকৈ হৰুৱাম উজনি অসমত চিট বিচাৰি নাপাব উজনি অসমত চিট বিচাৰি নাপাব লুৰিণজ্যোতি ইমান বেয়াকৈ হৰুৱাম। ঠিক আছে ধন্যবাদ 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 জ্ঞাপন কৰিছোঁ। আমি নিৰ্ধাৰিত নাই সময় শেষ নিৰ্ধাৰিত সময়ত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। যথেষ্ট উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজেৰে খোৱাঙৰ আজিৰ এই অনুষ্ঠান চলিছিল। গুৰুত্বপূৰ্ণ সমষ্টি তীব্ৰ প্ৰত্যাহ্বান হ'ব বুলি ইতিমধ্যে চৰ্চিত হৈছিল আৰু আমি খোৱাঙত আহি উপস্থিত হৈ বুজ ল'বলৈ চেষ্টা কৰিছিলোঁ শাসকীয় পক্ষ কিমান শক্তিশালী ৰূপত আছে আৰু বিৰোধী যিহেতু লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ পৰা নামটো চৰ্চাত আছে এক প্ৰকাৰ নিশ্চিত যে লুৰিণজ্যোতি গগৈ এই সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। লক্ষণীয় হ'ব ভোটন নিৰ্বাচনত প্ৰকৃততে খোৱাঙৰ ফলাফল কি হয়, কাৰণ খোৱাঙৰ ৰণদংগা আপোনালোকে দেখিবলৈ পাইছে আজি আৰু খোৱাঙৰ এই পৰিৱেশ নিৰ্বাচনত দিনাখন অব্যাহত থাকে নে নাথাকে সেয়া লক্ষণীয় হ'ব।